Hello everyone, welcome back to my another blog. আৰু আজি ব্লগটো মই কিছুমান কথা ক'বৰ বাবে এই ভিডিওটো বনাইছো কাৰণ এতিয়া মানে যেটো ঘটনা চলি আছে তাৰ পৰা মই মন্তব্য দিম বুলি এই ভিডিওটো বনাইছো বৰ বনোৱা নাই আৰু ভাবিছিলো যে তাৰে পিছতে ভিডিওটো এটা বনাম আৰু মই মানে মোৰ মন্তব্যখিনি জনাম বুলি ভাবিছিলো আপোনালোকক আৰু আপোনালোকৰ মন্তব্যসমূহ মই কমেন্টত পঢ়িম বুলি ভাবিছিলো কিন্তু যেটো অসুস্থ হয় এটো কাৰণে বনাব পৰা নাই আৰু এতিয়া মানে কি হল কলকাতা যেটো ঘটনা ঘটিছে কি কম আৰু ঘটনাটো শুনি চাই দেখি মোৰ মানে গাৰলুং হিয়ৰি গৈছে তেনেকুৱা হৈছে গাৰলুং হিয়ৰি নাযাবনো কিয় ঘটনাটোই তেনেকুৱা গাৰলুং হিয়ৰি যোৱা ঘটনা আৰু যেদিনা মানে মৃত্যু হৈছিল তেওঁৰ মাৰি পেলাইছিল ৰেপ কৰি পিনে তো হেদিনা যেটো যেতিয়া মানে দেউতাকৰ ওচৰত ফোনটো গৈছিল মই হেইটো কথা ভাবি পোৱা নাই মানে দেউতাকজনক কেনেকুৱা লাগিব পাৰিব যি যেতিয়া মানে শুনিছে যে নিজৰ ছোৱালীজনীক এনেকুৱা ঘটনা হৈছে লগতে মানে মৃত্যু হৈছে তো কেনেকুৱা এটা লাগিব মই এটা কথাই কম যে সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিছে মাক দেউতাকে ডাক্তৰ বনালে ডাক্তৰ পঢ়ি পিনে ডাক্তৰ হ'ল তো এতিয়া যেটো মানে পিজি কৰি আছিল তো ডাক্তৰ হৈ গ'ল আৰু তো কেনেকুৱা লাগিব মাক দেউতাকজনৰ আৰু তেওঁৰ ইমান এটা আশা আছিল সপোন আছিল বহু বেছি আশা সপোন লৈ আছিল ডাক্তৰ পঢ়িছিল এনেকুৱা কৰিব তেনেকুৱা কৰিব সকলোৰে সপোন থাকে মোৰো সপোন আছে বহুত মই পাছলৈ ইমান এনেকুৱা কৰিম তেনেকুৱা কৰিম সকলোৰে সপোন থাকে ছোৱালী মানুহৰ কি সপোন দেখা কি ইচ্ছা নাই নেকি সকলোৰে সপোন দেখে ছোৱালী সপোন দেখিব পাৰে ল'ৰা সপোন দেখিব পাৰে সপোন সকলোৱে দেখে কিন্তু এই সপোনবোৰ দিঠকত পৰিণত হোৱাৰ আগতে তেওঁৰ মৃত্যু হ'ল মৃত্যু ইমান এটা দৰ্দনায়ক ভাৱে মৃত্যু হ'ল ইমান এটা জঘন্য ভাৱে মৃত্যু হ'ল হেতু মানে কোনেও ভাবিব নোৱাৰে যে ইমান কষ্ট খাই মৃত্যু হৈছে মানে কি কম আৰু তো ইমান কেজন মানুহে তেওঁক ৰেপ কৰি পিনে মাৰি পেলালে সঁচাকৈ মইতো ভাবি পিনে কিবা এটা লাগি গৈছে আমি এতিয়াও মানে সুৰক্ষিত নহয় ছোৱালীবোৰ আৰু এটো মই ছোৱালীসকলক কৈছো আমি সুৰক্ষিত হয়নে কমেন্টত ক'বচোন যিসকলে এই কামটো কৰিছে তেওঁলোকতো সুস্থ সবল ব্যক্তি হ'বই নোৱাৰে কেতিয়াও তেওঁলোক কৈ লাভে নাই হিহত কেতিয়াও সুস্থ সবল হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ মানসিক ৰোগী হ'ব লাগিব তেতিয়াহে ইমান এটা জঘন্যদায়ক কাম কৰিব পাৰিব সঁচাকৈ আপোনালোকৰ মন্তব্যটো ক'বচোন সঁচাকৈ মইতো ভাবি পিনে কিবা এটা লাগি গৈছে তেওঁলোক মানে হিহত কেতিয়াও সুস্থ সবল হ'ব নোৱাৰে আৰু মই এটাই কথাই কম যে আমাৰ ইয়াত মানে কি হয় ৰেপ কেছ কৰাৰ পিছত থানা কেছ হোৱাৰ পিছত মানে নি পিনে কেইবছৰমান থাকাৰ পিছত এৰি দিয়ে তাৰ পিছত সিহঁতে একদম পুৰা মুকলি আকাশত উৰি থাকিব পাৰে আৰু আমাৰ যাক মানে ৰেপ কৰা হয় তেওঁতো মানে মৃত্যু হয় ইমান দুখ লগাকে মৃত্যু হয় তো কিয় এনেকুৱা হ'ব লাগে আচলতে মোৰ মতেতো সিহঁতক ফাঁসি নহলে লগলগ মাৰি পেলাব লাগে আৰু নহলে কি আৰু বহুত বেছি মানে শাস্তি দিব লাগে মই এটোৱে কম যেতিয়া মানে ইমান বেছি শাস্তি দিব লাগে যে মানে হিহত ওলাৰ পিছত বা কোনোবাই যাতে এই কাম কৰাৰ আগত 10 বাৰ ভাবিব লাগে মানে আৰু কি মানে কপি যায় যাতে কৰাৰ আগত হেতুৱে কম তো বহুত বেছি মানে বহুত বেয়াকে শাস্তি দিব লাগে যদি ছোৱালীটোক ৰেপ কৰি পিনে ইমান এটা শাস্তি দি মাৰিব পাৰে তেতিয়ালে হিহতক কিয় শাস্তি দিব নোৱাৰে সিহতকো শাস্তি দিব পাৰে আৰু কিছুমান মানুহে মন্তব্য দিয়ে যে ছুটি কাপোৰ পিন্ধিলে ৰেপ কেছ হয় মই এটোৱে কথা কম তেওঁতো মানে নিজৰ ড্ৰেছতে আছিলে তেওঁ কোনো ধৰণৰ ছুটি কাপোৰো পিন্ধা নাছিল তেওঁৰ কিয় ৰেপ কেছ হ'ল মানে ৰেপ হ'ল আৰু ৰেপ কৰিলে তেওঁ কিয় কম আৰু আমাৰ মানে ছোৱালী সকলৰ বহুত বেছি দিগদাৰ হৈ গৈছে এতিয়া আৰু মই যোৱাকালি মাক কৈছিল এই ঘটনাটো তো অকলে যাব নোৱাৰা হয় তেনেকুৱা কৈ দিছে তো আমি এতিয়া নিজৰ কামবোৰো কৰিব নোৱাৰা হৈ গলো নিজৰ হেৰিত মানে ৰকি তেনেকুৱা হৈ গৈছে আৰু ভয় নালাগিবনো কিয় মাক দুটাকৰ ভয় লাগিবই কাৰণ ইমান এটা মানে কি টিভি বাতৰি যেহেতু শুনি থাকে ইমান বেয়া ঘটনা হৈ থাকে
সেইটো কাৰণে বহুত বেছি ভয় খায় মাক দেউতাকবোৰেও এনেকৈ বহুত ছোৱালীক কিছুমান কাম কৰিব নোৱাৰে আমাৰ মানে কি হয় কি প্ৰতিটো খোজ ছোৱালীবোৰৰ কথা কৈছো প্ৰতিটো খোজতে বাধা আহি পৰে কিবা নহয় কিবা এটা বাধা আহি পৰে এইটো কাম কৰিলে এনেকুৱা হ'ব এইটো কাম কৰিলে এনেকুৱা হ'ব বহুত চাই চিতিহে আমি কামবোৰ কৰিব লগা হৈ যায় পৰিস্থিতি চাই কাম কৰিব লগা হয় মানুহ চাই কাম কৰিব লগা হয় তেনেকুৱা হৈ গৈছে এতিয়া তো কি কম বহুত বেছি মানে আমি সঁচাকৈ সুৰক্ষিত নহয় আমি এটোৱে ক'ব লাগিব মই মানে সেইদিনা এটা ঘটনা যোৱাকালি এটা ঘটনা শুনিলো তো 13 বছৰীয়া এজনী ছোৱালীক ৰেপ কৰিছে সেইদিনা শুনিছো 10 বছৰীয়া ছোৱালী এজনীক ৰেপ কৰিছে ইমান সৰু সৰু ছোৱালী কেইজনকতো সিহঁতে এৰা নাই ভাবি চাওকচোন আমিতো আৰু ডাঙৰে হৈছো তো মানে অকলে যাবলৈ এতিয়া ভয় লগা হৈ যাব তেনেকুৱা ঘটনা হৈছে আৰু কিছুমানৰ ঘৰৰ মানুহে অকলে যাব দিব নোৱাৰে আৰু এতিয়া যিটো ঘটনা চলি আছে এটো মানে চলি আছে আৰু 13 বছৰ 10 বছৰীয়া ছোৱালীকো মানে এৰা নাই একেদিন মানে এইটো ঘটনা ইমানেই বেছি চলিছে আৰু মাক দেউতাকে কি সাহসত মানে অকলে যাব দিব নিজৰ ছোৱালীসকলক তো মোৰ বহুত বেছি মানে দুখ লাগিছে তেওঁলৈ আৰু সৰু সৰু ছোৱালী কেইজনী মানে দুখ লাগে এইবোৰ কথা শুনি থাকিলে বেয়া লাগে আৰু জানে কি নহওক আৰু মোৰটো মানে কি হয় যদি কাৰোবাৰ মানে এনেকুৱা ঘটনা শুনো বা কিবা এটা বেয়া শুনোতো বহুত বেছি দুখ লাগে মই মানে সহ্য কৰিব নোৱাৰো বহুত বেছি ভয় লাগে নিজক লৈ কথাবোৰ ভবা যায় সেইটো কাৰণে বহুত বেছি বেয়া লাগে আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিল তো তেওঁৰ আত্মাই শান্তি পাওক এতিয়াতো মোৰ মানে কি হয় মোৰ মানে ভাবি থকা যায় যে মাক দেউতাকৰ বা কি হৈছে কেনেকুৱা এটা পৰিস্থিতি হৈছে সকলোৰে বেয়া লাগিব কাৰণ নিজৰ জন্ম দিয়া ছোৱালী আৰু ছোৱালীবোৰ সকলোৰে মৰমৰে হয় সেইটো কাৰণে বহুত বেছি দুখ লাগিব কাৰণ ল'ৰা ছোৱালী বুলি কথা নাই সন্তান সকলোৰে বাবে একে মাক দেউতাকৰ কাৰণে সন্তান সকলোৰে বাবে একে তো বহুত বেছি বেয়া লাগিব ইমান কষ্ট কৰি ডাঙৰ কৰিলে তাৰ পিছত এনেকুৱা এটা ঘটনা হ'ল কৰি জনাবচোন আপোনালোকৰ মন্তব্যবোৰ আমি ছোৱালীবোৰ সঁচাকৈ সুৰক্ষিত নহয় আমি সজাগ খবৰ হ'ল আমি নিজে বচাই ৰাখিব লাগিব জড়িত তো চাওকচোন চিনাকি মানুহ জড়িত হৈছে ঘটনাটোৰ লগত মই এইটো কথাই কম যদি আমাৰ লগত কেতিয়াবা যদি কাৰোবাৰ লগত কেতিয়াবা কিছুমান ঘটনা হৈ যায় তাত চিনাকি মানুহ এজন থাকিবই লাগিব চিনাকি মানুহ নথকাকে কাৰো লগতে একো ঘটনা ঘটিব নোৱাৰে বহুত বেছি বেয়া লাগে এনেবোৰ ঘটনাবোৰ চলি থাকিলে বা শুনি থাকিলে আৰু নিজৰ মাক দেউতাকসকলৰ ভয় খায় নিজৰ ছোৱালীসকলক অকলে যাব দিবৰ কাৰণে বা অকলে কৰবলৈ যাব দিবৰ কাৰণে ভয় খাব আৰু এইটো স্বাভাৱিক হয় ভয়তো খাবয়ে আমি মানে ছোৱালীসকল কি হয় কিছুমানটো আত্মীয় স্বজনৰ পৰাও সেফ নহয় যেহেতু মই নিজে এজনী ছোৱালী এটো কাৰণে মই বুজি পাওঁ ইমান এটা তেওঁৰ হওক বা সৰু ছোৱালী কেইজনীৰে হওক নিজে বুজি পাইছো আমাৰ বহুত বেছি দুখ লাগে কাৰণ যেহেতু আমাৰ ছোৱালী সকলকে এইটো কাম কৰি আছে ছোৱালীবোৰক আৰু এতিয়া মানে এইটোৱে কম যাতে তেওঁলোকক বহুত বেছি শাস্তি দিয়ক নহলে মাৰি পেলাওক সিহঁতক বহুত বেছি শাস্তি দিয়ক তেতিয়াহে বেলেগ এজনী ছোৱালী বাচিব এতিয়া চাওকচোন সৰু ছোৱালীবোৰে মানে মানুহৰ বলি হ'ব লগা হৈছে মানুহৰ তো আমি এতিয়াতো ডাঙৰ ছোৱালীবোৰতো মানে দিগদাৰ হৈ যাব তেনেকুৱা ঘটনা হৈছে তো তেওঁলোকক মানে কি বহুত বেছি শাস্তি প্ৰদান কৰাটো উচিত মোৰ মতেতো মাৰি পেলালে ভাল হয় কাৰণ ছোৱালীজনীক ইমান বেছি কষ্ট দি মাৰিছে যেতিয়া সিহঁতৰ কোনো মানে জীয়াই থকাৰ অধিকাৰ নাই সিহঁতক মাৰি পেলাব লাগে আচলতে আৰু সিহঁতক ইমান 14 বা 10-18 জন মানুহ লগ হৈ এজনী ছোৱালীক ৰেপ কৰিছে আৰু এজনী ছোৱালী ইমান মানুহৰ পৰা কেতিয়াও হাৰি আহিব নোৱাৰে বাচি আহিব নোৱাৰে তো চাওকচোন তেওঁৰ সেইটো সময়ত কেনেকুৱা এটা পৰিস্থিতি হ'ব লাগিব মোৰ একেদিন সেইটো ভাবি থকাতে গৈছে কেনেকুৱা লাগিব কাৰণ বুজি পাওঁ নিজে এজনী ছোৱালী যিহেতু এনেকুৱা এটা মনত আহি যায় ভয় এটা সোমাই যায় আৰু তেনেকুৱা তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰোঁ সকলোৱে ভাল মন্তব্যই দিব মই এইটো মানে যদি কৰবাত কিবা কওঁতে ভুল হৈছে তাৰ বাবে ক্ষমা বিচাৰিছো আৰু
আশা কৰোঁ অকলে এটা ধুনীয়া ধুনীয়া কমেণ্ট দিব, মানে ভাল মন্তব্য এটা দিব আৰু তো কেনেকুৱা কি কৰিব লাগে। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট ব্লগ এটা লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।